নমস্কাৰ সকলোকে পুংখানুপুংখ জ্ঞান চেনেলটোলে পুনৰবাৰ স্বাগতম জনাইছো আমি আজি এটো ভিডিঅ'ৰ যোগেদি ব্ৰহ্মপুত্ৰ ৰিভাৰৰ যিমানখিনি ট্ৰিবিউটাৰিজ আছে মেজৰ ট্ৰিবিউটাৰিজ সেইখিনি বিষয়ে আমি ডিসকাস কৰিম মেইনলি ইতিমধ্যে এটো ভিডিঅ'ৰ ওপৰত মই অলপমান ভাবিছিলো যে বনাম বুলি ট্ৰিবিউটাৰিজৰ ওপৰত অলৰেডি আমি ৰিভাৰ সিস্টেমটোৰ ওপৰত বনাইছো মানে ব্ৰহ্মপুত্ৰ নদীক টিবেটত কি নামেৰে জনা যায় অৰুণাচলত কি নামেৰে জনা যায় বাংলাদেশত কি নামেৰে জনা যায় ইন্ডিয়াত কি নামেৰে জনা যায় হেনেকে আৰু তাক কোড কিমান লেংথ আছে ঠিক আছে তো এতিয়া আমি এই ভিডিওটোৰ যোগেদি আমি মেইনলি ট্ৰিবিউটাৰিজ খিনি চাম তাৰ লগতে কিছুমান এডিশনাল ইনফৰমেশন আমি চাবলৈ চেষ্টা কৰিম ঠিক আছে যেহেতু আমি সকলোৱে জানো যে জিকে বা জেনাৰেল ষ্টাডিজ মানে হল সাগৰ ঠিক আছে তো আমি ইমান গুটি সাগৰখনটো শেষ কৰিব নোৱাৰো শেষ পঢ়ি পেলাই বা জানি পেলাই কিন্তু এটলিষ্ট আমি অলপমানটো চেষ্টা কৰিব পাৰো যে বস্তুখিনি আমি জানিবলৈ যিমানখিনি পাৰো সদায় সদায় নতুন নতুন কথা আমি শিকিবলৈ চেষ্টা কৰিব পাৰো ঠিক আছে তো আমি বিশেষকৈ আজি ট্ৰিবিউটাৰিজ খিনি চাম ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ঠিক আছে বেলেগ এদিন আমি বৰাক ৰিভাৰৰ চাম আজি আমি মেইনলি চাম ব্ৰহ্মপুত্ৰ ৰিভাৰৰ ট্ৰিবিউটাৰিজ খিনি বিষয়ে ঠিক আছে তো আমি সকলোৱে জনা উচিত ব্ৰহ্মপুত্ৰ নদীখন যেটো টিবেট প্ৰভিন্স অফ চাইনা মানে টিবেটখন আজিকালি চাইনাৰ অধীনত আছে এই টিবেটৰ অ্যাংসি গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে ঠিক আছে তো সোর্স অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ হল অ্যাংসি গ্লেচিয়াৰ আৰু কিছুমান কুৱেশ্যনত এই অ্যাংসি গ্লেচিয়াৰৰ হলনি সেমা ইয়াংডাং গ্লেচিয়াৰ বুলিও উল্লেখ থাকিব পাৰে ঠিক আছে তো আমি প্ৰথম প্ৰিফাৰেন্স দিম অ্যাংসি গ্লেচিয়াৰ সেকেন্ড প্ৰিফাৰেন্স হল সেমা ইয়াংডাং গ্লেচিয়াৰ ঠিক আছে যদি অ্যাংসি গ্লেচিয়াৰ নাথাকে তেতিয়া হলে আমি সেমা ইয়াংডাং গ্লেচিয়াৰটো আমি টিক কৰিব লাগিব ঠিক আছে তো সাধাৰণতে প্ৰায় ওচৰা-ওচৰি হয় দুটা গ্লেচিয়াৰ অ্যাংসি গ্লেচিয়াৰ বা সেমা ইয়াংডাং গ্লেচিয়াৰ তো মেইনলি মনত ৰাখিব লাগে অ্যাংসি গ্লেচিয়াৰ আৰু যি অ্যাংসি গ্লেচিয়াৰ নিয়াৰ কৈলাশ ৰেঞ্জ এণ্ড মানসৰোবৰ লেক এই ৰেঞ্জটো প্ৰায় 60 কিলোমিটাৰ নিলগত হয় অ্যাংসি গ্লেচিয়াৰটো গতিকে আমি সোর্স অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ অ্যাংসি গ্লেচিয়াৰ বা সেমা ইয়াংডাং গ্লেচিয়াৰ বুলি মনত ৰাখিব পাৰো ঠিক আছে তো এনেকে অ্যাংসি গ্লেচিয়াৰৰ পৰা এনেকে বহুতখিনি পোৰশন এনেকে আহি পেলাই এটা টাৰ্ন লৈছে ইয়াতে এটো নামচা বৰৱা বুলি কয় নামচা বৰৱা টাৰ্ন লৈ পেলাই আমাৰ অসমত সোমাইছে ঠিক আছে প্ৰথমতে অৰুণাচলত সোমাইছে অৰুণাচলৰ পৰা অসমলৈ আহিছে অসমৰ পৰা ক'ত যাব বাংলাদেশত যাব ঠিক আছে তো এনেকে বিভিন্ন জায়গাত যেতিয়া ব্ৰহ্মপুত্ৰ নদীখন বৈ যায় তেতিয়া সকলো জায়গাতে মানে এৰিয়া ওয়াইজ নদীখনৰ নামটো অলপ বেলেগ বেলেগ হয় ঠিক আছে তো এটো আমি ভিডিওৰ যোগেদি আমি যদিও ট্ৰিবিউটাৰিজ খিনি চাম তাৰ লগতে চাম যে ব্ৰহ্মপুত্ৰ নদীকনো বেলেগ বেলেগ জায়গাত বেলেগ বেলেগ কি নামেৰেনো জানা যায় ঠিক আছে তো সাধাৰণতে আমি যত মানে ব্ৰহ্মপুত্ৰ নদীখন আৰম্ভ হৈছে সেইখিনি জায়গাত সাংপো বুলি জানা যায় সাংপো মানে হৈছে পিউৰিফায়াৰ সাংপোৰ অৰ্থ হৈছে পিউৰিফায়াৰ আৰু প্ৰথম অংশখিনিত সাংপো বুলি জানা যায় আৰু অলপ পিছৰ ফালে পিছৰ অংশখিনি মানে চাইনা বা টিবেটত মানে ইয়াৰলং জাংবু বুলি জানা যায় ইয়াৰলং জাংবু ঠিক আছে তো সাংপো বুলিও ব্ৰহ্মপুত্ৰক কয় ইয়াৰলং জাংবু বুলিও ব্ৰহ্মপুত্ৰক কয় কোড কয় টিবেট প্ৰভিন্স অফ চাইনা ঠিক আছে টিবেটৰ দুটা নাম আছে সাংপো আৰু ইয়াৰলং জাংবু আৰু সাংপোৰ অৰ্থ হল পিউৰিফায়াৰ তাৰ পিছতে আমি চালো যে ইন্ডিয়া যেতিয়া এন্ট্ৰি হৈছে নদীখন নামচা বৰৱা যেটো গিৰিখাদৰ পৰা এনেকে যে টাৰ্নিংটো লৈছে টাৰ্নিংটো লৈ পেলে ভাৰতৰ অৰুণাচল প্ৰদেশত এন্ট্ৰি হৈছে এতিয়া অৰুণাচল প্ৰদেশৰ আপাৰ পোৰশনটোত নদীখনৰ নামটো হল সিয়াং আৰু লোৱাৰ পোৰশনটোত নদীখনৰ নামটো হল দিহাং ঠিক আছে তেতিয়া হলে আমি জানিব লাগিব যেনেকে টিবেটত যেনেকে সাংপো আৰু ইয়াৰলং জাংবু দুটা নামেৰে জানা যায় ঠিক তেনেকে অৰুণাচলত প্ৰথম অংশত সিয়াং আৰু লোৱাৰ অংশত দিবাং সিয়াং ওপৰৰ অংশত সিয়াং তলৰ অংশত দিহাং নামেৰে জানা যায় দিবাং নহয় কিন্তু দিহাং ঠিক আছে তো সাধাৰণতে অৰুণাচল প্ৰদেশত সিয়াং বা দিহাং নামেৰে জানা যায় এতিয়া যেতিয়া অৰুণাচলৰ পৰা নদীখন ব্ৰহ্মপুত্ৰ নাম লৈ পেলাই অসমত আহে তেতিয়া অসমৰ
অসমতো বিভিন্ন ধৰণৰ লিখা মেলা বা গীতত বেলেগ বেলেগ নামেৰে নামাকৰণ কৰা হৈছে তাৰ ভিতৰত বিশেষকৈ ব্ৰহ্মপুত্ৰ মিন ব্ৰহ্মপুত্ৰ বুলি সাধাৰণতে কোৱা যায় পিছত বৰলুইত বা লুইত ৰেড ৰিভাৰ বুলিও জনা যায় দিলাও বুলি কয় বুৰলুং বুথুৰ বুলি কয় নামদফা বুলি কয় ইয়াৰ ভিতৰত বড়ো লোকসকলে দিলাও বুলি কয় ডিমাচা লোকসকলে আৰু বড়োসকলে বুৰলুং বুথুৰ বুলি কয় আৰু আহোমসকলে নদীখনক নামদফা বুলি কৈছিলে ঠিক আছে তো বেলেগ বেলেগ অংশত বেলেগ বেলেগ ট্ৰাইবে বেলেগ বেলেগ লোকসকলে বেলেগ বেলেগ নামেৰে নামকৰণ কৰিছে এইখিনি হৈ গ'ল অসমত ব্ৰহ্মপুত্ৰ নদীৰ বেলেগ বেলেগ নাম তাৰ পিছত যেতিয়া নদীখন অসমৰ পৰা ওলাই পেলাই বাংলাদেশত যায় বাংলাদেশত নদীখনৰ নাম তিনটা হয় প্ৰথম অংশখিনি যমুনা বুলি কয় পিছত যেতিয়া নদীখনে গংগা নদীৰ লগত লগ হৈ পেলাই তললৈ বৈ যায় বংগোপসাগৰলৈ তেতিয়া পদ্মা বুলি কয় আৰু এটা জায়গাত মেঘনাৰ লগত লগ হয় মেঘনা মানে আমাৰ বৰাক নদীৰ পৰাই আকৌ গৈ পেলাই মেঘনা হৈছেগে তাতে সেই লাষ্টত হৈ পেলাই মেঘনা নামেৰে মানে বংগোপসাগৰত গৈ পেলাই পৰেগে বে অফ বেংগলত মেঘনা নামেৰে পৰে তো তেনেকৈ চাবলৈ গ'লে বাংলাদেশত মানে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ নাম তিনটা যমুনা পদ্মা মেঘনা প্ৰথমতে তিস্তা নদীখন আহি পেলাই পৰে সেইখিনি সময়লৈকে যমুনা বুলি কোৱা হয় যেতিয়া গংগা নদীৰ লগত লগ হয় তেতিয়া পদ্মা বুলি কয় যেতিয়া মেঘনাৰ লগত লগ হয় তেতিয়া মেঘনা বুলি কয় আৰু এই মেঘনা নামেৰে লাষ্টত গৈ পেলাই বংগোপসাগৰত পৰেগে ঠিক আছে যমুনা পদ্মা আৰু মেঘনা এই তিনটা নামে বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীখনক জনা যায় এতিয়া আমি যিমানখিনি নাম চালো গোটেইখিনি যদি আমি ক্ৰমান্বয়ে পঢ়ি যাওঁ চাংপো ইয়াৰলং জাংবো এইকেইটা হ'ল টিবেটত নামাকৰণ কৰা নাম চিয়াং আৰু দিহাং অৰুণাচল প্ৰদেশত অসমত ব্ৰহ্মপুত্ৰ বুলিয়ে কোৱা হৈছে মেইনলি তাৰপিছত বাংলাদেশত যমুনা পদ্মা আৰু মেঘনা এইকেইটা হ'ল বিভিন্ন ধৰণৰ ইম্পৰ্টেণ্ট নাম ব্ৰহ্মপুত্ৰ নদীৰ ঠিক আছে তো এনেকৈ এইখিনি হ'ল টিবেট এই টাৰ্নিং পোৰ্চনটো হ'ল অৰুণাচল প্ৰদেশ আৰু এই পোৰ্চনটো প্লেইন পোৰ্চনটো হ'ল ব্ৰহ্মপুত্ৰ নদী তাৰপিছত গুচি গ'ল বাংলাদেশ ঠিক আছে তো চাবলৈ গ'লে কেইখন দেশত মাজেৰে বৈ গৈছে চাইনা ইণ্ডিয়া আৰু বাংলাদেশ চাইনা ইণ্ডিয়া আৰু বাংলাদেশ ইণ্ডিয়াৰ কেইখন ষ্টেটত অৰুণাচল প্ৰদেশ আৰু আসাম দুখন ষ্টেট এতিয়া আমি ট্ৰিবিউটাৰিজৰ বিষয়ে যেতিয়া আমি পঢ়িম ট্ৰিবিউটাৰিজ সাধাৰণতে আমি পঢ়ো যে নৰ্থ বেংক ট্ৰিবিউটাৰিজ এণ্ড সাউথ বেংক ট্ৰিবিউটাৰিজ মানে এইখন যদি ব্ৰহ্মপুত্ৰ নদী বুলি ধৰো ব্ৰহ্মপুত্ৰ নদীখনৰ উত্তৰ ফালে এইখিনি হ'ল নৰ্থ বেংক ট্ৰিবিউটাৰিজ আৰু নদীখনৰ তলৰ ফালে মানে সেইখিনি সাউথ বেংক ট্ৰিবিউটাৰিজ ঠিক আছে তো ইম্পৰ্টেণ্ট টাৰ্ম কেইটা হ'ল নৰ্থ বেংক ট্ৰিবিউটাৰিজ আৰু সাউথ বেংক ট্ৰিবিউটাৰিজ ঠিক আছে কিন্তু যেতিয়া আমি জিঅ'গ্ৰাফি পঢ়িম জিঅ'গ্ৰাফি টাৰ্মত কিন্তু ৰাইট ট্ৰিবিউটাৰি এণ্ড লেফ্ট ট্ৰিবিউটাৰি বুলিও কোৱা হয় এতিয়া এই নদীখন যে এনেকৈ টিবেটৰ পৰা এনেকৈ আহি নামচা বৰুৱা এনেকৈ টাৰ্ণ লৈ পেলাই অৰুণাচলত আহি অৰুণাচলৰ পৰা অসমত এনেকৈ আহোঁতে এই নদীখনৰ যিটো ডাইৰেকশ্যনটো হ'ল এইটো মানে ক'বলৈ গ'লে ইষ্ট টু ৱেষ্ট পূবৰ পৰা পশ্চিমলৈ বৈ গৈছে এই নদীখন এনেকৈ বৈ যাওঁতে যিটো ডাইৰেকশ্যনত বৈছে ডাইৰেকশ্যনটোৰ ৰাইট ফালৰখিনি হ'ল ৰাইট ট্ৰিবিউটাৰিজ আৰু ডাইৰেকশ্যনটোৰ লেফ্টৰ ফালে থকা নদীখিনি হৈ গ'ল লেফ্ট ট্ৰিবিউটাৰিজ ঠিক আছে তো আমি সেইকাৰণে বুজিব লাগিব নৰ্থ বেংক ট্ৰিবিউটাৰিজ মানে নদীখনৰ উত্তৰ ফালে থকাখিনি সাউথ বেংক বুলি ক'লে নদীখনৰ দক্ষিণ ফালে থকাখিনি ৰাইট ট্ৰিবিউটাৰিজ বুলি ক'লে নদীখনৰ ডাইৰেকশ্যনৰ ৰাইট ফালে আৰু লেফ্ট ট্ৰিবিউটাৰিজ বুলি ক'লে নদীখনৰ ডাইৰেকশ্যনৰ লেফ্ট ফালে ঠিক আছে তো আমি আমাৰ এতিয়া বুজিবৰ কাৰণে হ'ল গ'ল নৰ্থখিনিয়ে হ'ল ৰাইট সাউথখিনি হ'ল লেফ্ট ঠিক আছে আমি আমাৰ বুজিবৰ কাৰণে ভালকে নৰ্থ বেংক ট্ৰিবিউটাৰিজখিনিয়ে ৰাইট ট্ৰিবিউটাৰিজ আৰু সাউথ বেংক ট্ৰিবিউটাৰিজখিনিয়ে লেফ্ট ট্ৰিবিউটাৰিজ ব্ৰহ্মপুত্ৰ নদীৰ কাৰণে ঠিক আছে এতিয়া কেইটামান টাৰ্ম আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় সেইকেইটা হ'ল আমি যিহেতু চ'ৰ্চটো উল্লেখ কৰিলোঁ চ'ৰ্চটো আমাৰ এতিয়া ব্ৰহ্মপুত্ৰ নদীৰ চ'ৰ্চটো গ্লেচিয়াৰ মানে আংশী গ্লেচিয়াৰ ঠিক আছে আৰু নদীখন যেতিয়া এনেকৈ গ্লেচিয়াৰৰ পৰা যেনেকৈ বৈ আহে আহোঁতে বেলেগ বেলেগ নদী কিছুমানে যোগ হয় মাজতে আহি পেলাই সেই মাজতে আহি যোগ হোৱা নদীবিলাককে ট্ৰিবিউটাৰি বুলি কয়
ঠিক আছে আৰু কেতিয়াবা কি হয় দুখন নদী এটা জায়গাত লগ হয় হেতু কনফ্লুয়েন্স বুলি কয় ঠিক আছে আৰু যেটো জায়গাত গৈ পেলাই যদি আমাৰ ডাঙৰ নদী বা ডাঙৰ সাগৰত গৈ পেলাই পৰেগে হেখিনি মাউথ বুলি কয় ঠিক আছে তো হেনেকে বিশেষকৈ আমি ট্ৰিবিউটাৰিজ মানে বুজিব লাগে যে মেইন নদীখনৰ মানে যেটো ধাৰা সেই ধাৰাটোত সহায় কৰা সহায়ক নদী ঠিক আছে তো এতিয়া এটো যদি মেইন চেনেল বুলি ধৰা যায় মেইন চেনেলটোৰ মানে সহায়ক নদীখিনি হ'ব ট্ৰিবিউটাৰি মেইন চেনেলটো হ'ল মেইন যেটো হেড ষ্ট্ৰীমৰ সহায়ক নদীসমূহ হ'ল ট্ৰিবিউটাৰি ঠিক আছে এতিয়া আমি সকলোৱে জানো যে আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ যেটো হেড ষ্ট্ৰীম হয় হেড ষ্ট্ৰীমটো হ'ল সিয়াং যেটো হেড ষ্ট্ৰীম মানে টিবেটৰ পৰা আহিছে ঠিক আছে তো সিয়াংখনক কিন্তু অৰুণাচল প্ৰদেশত আৰু দিহাং বুলিও জনা যায় সিয়াংখনক অৰুণাচল প্ৰদেশত দিহাং বুলিও জনা যায় ঠিক আছে আৰু ব্ৰহ্মপুত্ৰ নদীখন যেতিয়া মানে ষ্টাৰ্ট হৈছে অসমত মানে খদিয়াৰ ওচৰত তেতিয়া তিনিখন নদী যাতে লগ হয় তিনিখন নদী কি নদী মেইন হেড ষ্ট্ৰীমটো হ'ল দিহাং ঠিক আছে আৰু এখন সহায়ক নদী হ'ল দিবাং আন এখন সহায়ক নদী হ'ল লোহিত ঠিক আছে তো হেতুৱে কনফ্লুয়েন্স বুলি ক'ব পাৰো আমি মানে বেলেগ বেলেগ নদী দুখন একেলগ হোৱাটো কনফ্লুয়েন্স বুলি কয় ঠিক আছে তো কিন্তু এই কনফ্লুয়েন্সটোত কিন্তু হেড ষ্ট্ৰীম মানে মূল ষ্ট্ৰীমটো হ'ল কিন্তু দিহাং বা সিয়াং আৰু বাকি সহায়ক নদী হ'ল দিবাং আৰু লোহিত আৰু যেটো কনফ্লুয়েন্স পইণ্টটো হেতু হ'ল অসমৰ খদিয়াৰ ওচৰতে দিহাং দিবাং আৰু লোহিত একেলগ হৈ পেলাই অসমত ব্ৰহ্মপুত্ৰ যিখন বৰলুইতৰ সৃষ্টি হৈছে বুলি ক'ব পাৰি ঠিক আছে তো এইখিনি মানে আমাৰ এটো হেড ষ্ট্ৰীমটো এইখিনি হ'ল দিবাং এইখিনি হ'ল লোহিত ঠিক আছে তো এইখিনি পৰা ইয়া ব্ৰহ্মপুত্ৰ নদী আৰম্ভ হৈছে আৰু এইখিনি মানে কোৱা হয় যে খদিয়াৰ পৰা ধুবুৰী বুলি কোৱা হয় যে এই খদিয়াৰ আৰম্ভণি আৰু এইখিনি ধুবুৰী ঠিক আছে খদিয়াৰ পৰা ধুবুৰী মানে এইখিনি আমাৰ অসমৰ মেৰুদণ্ডৰ নিচিনা এইখিনি জায়গা গোটেই অসমৰ ব্ৰহ্মপুত্ৰ ভেলী বুলি কোৱা হয় যিখিনি অংশ মানে এইখিনি গোটেইখিনি হ'ল ব্ৰহ্মপুত্ৰ ভেলী এতিয়া আমি মেইনলি ট্ৰিবিউটাৰিজ খিনি চাম ট্ৰিবিউটাৰিজ বুলি ক'লে সাধাৰণতে সুবনচিৰি ইম্পৰ্টেন্ট হয় কামেং মানে যাক জিয়া ভৰলি বুলি কয় অসমত বেকি আই নদী মানাস সোনকুচ দিগাৰু কপিলি কলং দিখৌ দিচাং ধনচিৰি দিহিং লোহিত দিবাং এইবিলাক হ'ল বিভিন্ন ধৰণৰ ট্ৰিবিউটাৰিজ ঠিক আছে তো আমি এতিয়া পাৰ্টকে মানে নৰ্থ বেংকৰ কোনখিনি হয় সাউথ বেংকৰ কোনখিনি হয় নৰ্থ বেংকৰ সবতকে ডাঙৰ কোনখন হয় সাউথ বেংকৰ সবতকে ডাঙৰ কোনখন হয় গুটেই পইণ্টখিনি আমি লাহে লাহে চাবলৈ চেষ্টা কৰিম তো প্ৰথমতে আমি চাইছো নৰ্থ বেংক ট্ৰিবিউটাৰিজ বুলি ক'লে আমি আৰু এটা বুজিব লাগিব যদি নদীখন এনেকে বৈ গৈছে এইখিনি জায়গাৰ পৰা যদি এনেকে বৈ গৈছে তেতিয়া হলে এইখিনি কি হ'ব ৰাইট tributaries north bank tributaries or right tributaries ঠিক আছে তো তাৰ ভিতৰত সকলোতকৈ উল্লেখযোগ্য ট্ৰিবিউটাৰি হ'ল নৰ্থ বেংকৰ সুবনচিৰি ঠিক আছে লখিমপুৰ ডিস্ট্ৰিক্টত হ'ব সুবনচিৰি নদী তাৰ পিছতে যেটো নাৱনী সোৱণশিৰি হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্ট এটা বনি আছে তাতে ঠিক আছে তাৰ পিছতে জিয়া ভৰলি এখন ইম্পৰ্টেন্ট নৰ্থ বেংক ট্ৰিবিউটাৰিজ হয় তাৰপিছত বৰনদী তাৰপিছত মানাস আৰু একদম লাষ্টৰ নৰ্থ বেংক ট্ৰিবিউটাৰি হ'ল সোনকুচ এই সোনকুচ নদীখনে অসমৰ লগত ৱেষ্ট বেংগলৰ মানে বৰ্ডাৰ সৃষ্টি কৰিছে ঠিক আছে সোনকুচ মানাস এইখিনিতে পাগলা দিয়া হ'ব পুঠিমাৰি হ'ব বৰনদী জিয়া ভৰলি সুবনচিৰি ঠিক আছে এইখিনি হ'ল মেজৰ নৰ্থ বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ তাৰ পিছত আৰু অলপ এডিশনাল আমি চাই যাম একেলগে এই দিহাংখন হৈ গ'ল হেড ষ্ট্ৰীম ঠিক আছে গটিকে ইখন যেহেতু হেড ষ্ট্ৰীম হয় গটিকে আমি তাক ট্ৰিবিউটাৰি বুলি ক'ব নোৱাৰো কিন্তু সুবনচিৰিখন ট্ৰিবিউটাৰি হয় ৰঙা নদী ট্ৰিবিউটাৰি হয় ডিক্ৰং ট্ৰিবিউটাৰি হয় কামেং বা জিয়া ভৰলি ট্ৰিবিউটাৰি হয় বৰনদী পুঠিমাৰি পাগলাদিয়া মানাস চম্পাৱতী
সোনকোচ ঠিক আছে তো এইখিনি মনত ৰাখিলে মই ভাবো আৰু বেলেগকে আৰু মনত ৰাখিব নালাগে এইখিনি হল মেজৰ নৰ্থ বেংক ট্ৰিবিউটাৰিজ সুবনচিৰি ৰঙা নদী ডিক্ৰং জিয়া ভৰলী বৰনদী পুঠিমাৰী পাগলাদিয়া মানস চম্পাৱতী সোনকোচ ঠিক আছে এতিয়া নৰ্থ বেংক ট্ৰিবিউটাৰিজৰ ভিতৰত মেইনলি সুবনচিৰি ৰঙা নদী ডিক্ৰং জিয়া ভৰলী বৰনদী পুঠিমাৰী পাগলাদিয়া আই নদী বেকি নদী মানস জিয়াধল ধনচিৰি নৰ্থ ধনচিৰি কিন্তু দুখন আছে দেই এখন নৰ্থতো আছে এখন সাউথতো আছে সাউথখনটো বহুত ডাঙৰ হয় কিন্তু নৰ্থতো এখন আছে এখন ধনচিৰি নৰ্থ বুলি কোৱা হয় চম্পাৱতী সৰলভঙা গদাধৰ আৰু সোনকোচ ঠিক আছে এইখিনি হল নৰ্থ বেংক ট্ৰিবিউটাৰিজ তো এতিয়া ট্ৰিবিউটাৰিজ বুলি ক'লে সাব ট্ৰিবিউটাৰিজ কিছুমানো আহি যায় যদি এতিয়া আমি এখন চাওঁ এইখন হল যদি ভৰলী নদীখন এনেকৈ আহি পেলাই ব্ৰহ্মপুত্ৰত পৰিছে এইখিনি হল ট্ৰিবিউটাৰিজ কিন্তু যদি বেলেগ এখন নদী যদি আহি পেলাই ভৰলীত পৰে তেতিয়া হ'ব এখন সাব ট্ৰিবিউটাৰিজ ঠিক আছে তো আমি কেতিয়াবা আমাৰ কনফিউজন নহবৰ কাৰণে আমি সাব ট্ৰিবিউটাৰি কিছুমানৰ নামো আমি চাই যোৱাটো দৰকাৰী ঠিক আছে ট্ৰিবিউটাৰিজ মানে আমি গম পালো সহায়ক নদী আকৌ সেই সহায়ক নদীৰো বেলেগ কিছুমান সহায়ক নদী থাকে এই বেলেগ সহায়ক নদীসমূহক সাব ট্ৰিবিউটাৰি বুলি কোৱা হয় এতিয়া আমাৰ যিখিনি নৰ্থ বেংক ট্ৰিবিউটাৰিজ আছে জিয়া ভৰলী যেনেকৈ ধনচিৰি পাগলাদিয়া মানস সুবনচিৰি বৰনদী ডিক্ৰং সেই ধৰণৰ নৰ্থ বেংক ট্ৰিবিউটাৰিজখিনিৰ আৰু কিছুমান সহায়ক নৰ্থ বেংক ট্ৰিবিউটাৰিজ থাকে সাব ট্ৰিবিউটাৰিজ থাকে সেইবিলাক যেনেকৈ গাই নদী চিলা ঘাগৰ মানচাৰী মৰা ধনচিৰি ৰঙাগৰা বেগতি ঠিক আছে তো এইটো সাধাৰণতে কিয় দিয়া হৈছে মই ভাবিছো আমি আমাৰ নিজৰ ওচৰত যিবিলাক সাব ট্ৰিবিউটাৰি আছে সেইবিলাক জানা দৰকাৰী সেই সাব ট্ৰিবিউটাৰিখনেনো কোনখন ট্ৰিবিউটাৰিত গৈ লগ হৈছে ঠিক আছে তো সাধাৰণতে আমি এইবিলাক বস্তু এইখিনি যেহেতু নাম আমি বেছিকৈ নুশুনা নাম কিন্তু সেই নদীখনৰ ওচৰত থকা কিন্তু মানুহখিনিয়ে জানিব যে এইখন আমাৰ ওচৰত থকা সাব ট্ৰিবিউটাৰি হয় নাই গতিকে আমি জনা দৰকাৰী যে এতিয়া এই বেগতি নদীখন কোনখন নদীৰ সাব ট্ৰিবিউটাৰি হয় সেইখিনি কিন্তু সেই পাৰ্টিকুলাৰ লোকেশ্যনৰ মানুহটোহে জানিব ভালকৈ কিন্তু ঠিক আছে নে মৰিধল কানিবিল চিলা ঘাগৰ ককাই কাকৈ এনেকৈ ঠিক আছে এতিয়া আমি চাওঁ সাউথ বেংক ট্ৰিবিউটাৰিখিনি ইয়াৰ আগতে এতিয়া ক'ব বিচাৰিছোঁ যিখিনি সাব ট্ৰিবিউটাৰিজ আছে সেইখিনি আমি মনত ৰাখিব নালাগে ট্ৰিবিউটাৰিজখিনি আমি চালে হয় কিন্তু আমাৰ জ্ঞানৰ পৰিসৰটো বঢ়াবৰ কাৰণে আমি সাব ট্ৰিবিউটাৰি বস্তুখিনি আমি ইয়াতে ৰাখিছোঁ সাউথ বেংক ট্ৰিবিউটাৰিজ বিশেষকৈ এতিয়া আমি যিহেতু চালোঁ যে এইটো সাউথ বুলি নকলেও যেহেতু এইখিনি লেফ্ট ট্ৰিবিউটাৰিজ হ'বতো গতিকে দিবাং আছে লোহিত আছে বুঢ়ীদিহিং দিখৌ দিচাং জাজি ধনচিৰি কপিলি কলং এইখিনিতে কৃষ্ণাই দুধনৈ জিঞ্জিৰাম এনেকৈ আছে হয় এইখিনি সাউথ বেংক ট্ৰিবিউটাৰিজ ঠিক আছে মানে এইখিনি ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালৰ থকা ট্ৰিবিউটাৰিজখিনি ঠিক আছে এতিয়া ভালকৈ আমি চাওঁ দিবাং লোহিত নদিহিং বুলি কয় এখন হল বুঢ়ীদিহিং এটা নদিহিং মানে এই দিহিং নদীৰে দুটা খুঁটি হ'ব এটা এইটো মেইন খুঁটিটো বুঢ়ীদিহিং আৰু এটা সৰু খুঁটিটো নদিহিং দিচাং দিখৌ জাজি ভোগদৈখনো ইম্পৰ্টেণ্ট নদী ধনচিৰি কপিলি কলং কুলচি কৃষ্ণাই দুধনৈ জিঞ্জিৰাম এইখিনি গোৱালপাৰা কৃষ্ণাই আৰু দুধনৈ গোৱালপাৰা জিঞ্জিৰাম কুলচি ঠিক আছে এইখিনি হল মেজৰ সাউথ বেংক ট্ৰিবিউটাৰিজ ঠিক আছে এইখিনি মনত ৰাখিলে হয়তো আৰু বেলেগ আৰু পঢ়িব নালাগে এইখিনি পৰ্চন মনত ৰাখিলে মিলি ঠিক আছে দিবাং লোহিত নদিহিং বুঢ়ীদিহিং দিচাং দিখৌ জাজি ভোগদৈ ধনচিৰি কপিলি কলং কুলচি কৃষ্ণাই দুধনৈ জিঞ্জিৰাম
ঠিক আছে দিবাং লোহিত বুঢ়ীদিহিং নদিহিং দিখৌ জাজি দিচাং ভোগদৈ ধনচিৰি কপিলি কলম কুলচি কৃষ্ণাই দুধনৈ জিঞ্জিৰান দয়াংটো খালি নাছিলে লাষ্ট যেটো পিকচাৰ আছিলে দয়াংটো তাত নাছিলে এতিয়া এই সাউথ বেংক ট্ৰিবিউটাৰিজ খিনিৰো কিছুমান আকৌ সাব ট্ৰিবিউটাৰি থাকে এতিয়া মই যেনেকে বুজিবৰ কাৰণে কলো এতিয়া আমি দেখিছো মানে আমাৰ নগাঁৱৰ যেনেকে এই ডিজু নৈ আৰু মিছা নৈ এই ডিজু নৈ আৰু মিছা নৈখন মানে গৈ কলং নদীত পৰে ঠিক আছে গতিকে আমি নগাঁৱত আমি কলং নৈখন দেখা পাওঁ এই কলং নৈৰ সাব ট্ৰিবিউটাৰি হল ডিজু নৈ আৰু মিছা নৈ ঠিক আছে গতিকে এইটো এৰিয়াত মই আছো কাৰণে মই যেনেকে এই পোৰচনটো জানিছো তেনেকে সবে আমি নিজৰ নিজৰ এৰিয়াত মানে হয়তো এনেকে গম পাম যে এইখনি সাব ট্ৰিবিউটাৰি হয় হয়তো গেলাবিলৰ বা ডিফলুৰ বা বখিষ্ট বা কুলচি বা কৃষ্ণাই বা বুঢ়ীদিহিং বা ভোগদৈ এনেকে ঠিক আছে তো সাউথ বেংকৰ বিশেষকৈ ইম্পৰ্টেন্ট হল বুঢ়ীদিহিং ভোগদৈ ধনচিৰি কৃষ্ণাই কুলচি ঠিক আছে এইখিনি মনত ৰাখিব তো লাৰ্জেষ্ট ট্ৰিবিউটাৰি বুলি ক'লে গুটি ব্ৰহ্মপুত্ৰ নদীখনৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰি হল সুবনচিৰি ঠিক আছে আৰু আমি গম পালো সুবনচিৰিখন হল নৰ্থ বেংক ট্ৰিবিউটাৰি বা ৰাইট ট্ৰিবিউটাৰি ঠিক আছে আৰু এখন উল্লেখযোগ্য ট্ৰিবিউটাৰি হল নৰ্থ বেংকৰ জিয়া ভৰলী যাক অৰুণাচলত কামেং বুলি কোৱা হয় কামেং বুলি জনা যায় ঠিক আছে জিয়া ভৰলী আৰু সুবনচিৰি ইম্পৰ্টেন্ট হয় আৰু সাউথৰ ফালে কপিলি ইম্পৰ্টেন্ট হয় কপিলি বুঢ়ীদিহিং ইম্পৰ্টেন্ট হয় আৰু ধনচিৰি ইম্পৰ্টেন্ট হয় সাউথ বেংকৰ সবতকৈ ডাঙৰ কপিলি নৰ্থ বেংকৰ সবতকৈ ডাঙৰ সুবনচিৰি ঠিক আছে এতিয়া এই সুবনচিৰি নদীখন টিবেটৰ পৰা আৰম্ভ হৈছে আৰু অৰুণাচল প্ৰদেশৰ মিৰি হিলছ হৈ পেলাই বৈ আহিছে মিৰি হিলছ অফ অৰুণাচল প্ৰদেশ ঠিক আছে ঠিক তেনেকে দিবাং নদীখন মিছমি হিলছ অফ অৰুণাচল প্ৰদেশৰ পৰা বৈ আহিছে মিছমি হিলছ এটো মিৰি হিলছ তেনেকে দিহিংখন পাটকাই হিলছ গতিকে এই হিলছ তিনটা যেহেতু সংযুক্ত হৈ আছে সুবনচিৰি মিৰি হিলছ দিবাং মিছমি হিলছ আৰু দিহিং পাটকাই হিলছ ঠিক আছে লোহিত অৰিজিনেটেড ফ্ৰম টিবেট ধনচিৰিৰ মেইন অৰিজিন হল লাইসাং পিক নাগালেণ্ড কামেংখনক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায় অসমত জিয়া ভৰলী বুলি জনা যায় এই জিয়া ভৰলী নদীৰ ডাঙৰ হাইড্ৰইলেক্ট্ৰিক প্ৰজেক্ট হৈছে অৰুণাচলত হৈ আছে আৰু এই জিয়া ভৰলী নদীখন কিন্তু নামেৰি হৈ পেলাই কলিয়াহুমৰা ব্ৰিজৰ ওচৰত আহি পেলাই পৰিছে ঠিক আছে সকলোতকৈ ডাঙৰ ৰিভাৰ আইল্যান্ড আমাৰ ব্ৰহ্মপুত্ৰ নদীতে ক্ৰিয়েট হৈছে হেতু হল মাজুলী ৰিভাৰ আইল্যান্ড ঠিক আছে তো এই মাজুলী ৰিভাৰ আইল্যান্ডখন মেইনলি ফৰ্ম হৈছে কিমান সেডিমেন্ট লৈ পেলাই যে নদীখনে যে যিবিলাক গেট লৈ আহে সেই গেট বিলাক লৈ পেলাই মাজুলী আইল্যান্ডটো ফৰ্ম হৈছে বিশেষকৈ তিনিখন নদীৰ গেট বা সেডিমেন্ট এটা হল সুবনচিৰি এটা হল ৰঙা নদী আৰু এটা হল ডিক্ৰং ঠিক আছে সুবনচিৰি ৰঙা নদী আৰু ডিক্ৰং নৈৰ সেডিমেন্টৰ জৰিয়তে মাজুলী আইল্যান্ডটো ক্ৰিয়েট হৈছে ঠিক আছে তো এতিয়া এই যেটো পোৰচনত ব্ৰহ্মপুত্ৰ নদীখন মানে এনেকে দুভাগত ভাগ হৈ গৈছে সেই পইণ্টটো কয় টেকেলি ফুটা ঠিক আছে তো টেকেলি ফুটাত মানে এনেকে খেৰ খুটিয়া খুটি এটা এনেকে বেলেগকে ভাগ হৈ গল ঠিক আছে আৰু এই খুটিটো আকৌ গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছেগে প্ৰায় 100 কিলোমিটাৰ ডিসটেন্সৰ পাছত সেই পইণ্টটো কয় বেদেতি ঘাট ঠিক আছে তো আমি হেনেকে মাজুলী আইল্যান্ডটো কেনেকে ক্ৰিয়েট হৈছে জনাটো দৰকাৰি আমি এটো হল হেড ষ্ট্ৰীম এটো ব্ৰহ্মপুত্ৰ ৰিভাৰ আমি সকলোৱে জানো কিন্তু এই পোৰচনটো কি বুলি কয় যেটো পোৰচন ওপৰৰ দি গৈছে এটো খেৰ খুটিয়া খুটি আৰু ইয়াৰে তিনিখন নদী ওপৰত মানে প্ৰায় সংযুক্ত হৈ আছে এটা হল সুবনচিৰি এটা হল ৰঙা নদী ডিক্ৰং মানে মেইনলি এই তিনিখন নদীৰ সেডিমেন্ট খিনি বা খুটি সমূহ এনেকে ইয়াত যুক্ত হৈ আছে ঠিক আছে আৰু ইফালে হ'ব নৰ্থ লখিমপুৰ ডিস্ট্ৰিক্ট ইফালে হ'ব বিশ্বনাথ ডিস্ট্ৰিক্ট আৰু ইফালে হ'ব যোৰহাট ডিস্ট্ৰিক্ট নৰ্থ লখিমপুৰ বিশ্বনাথ আৰু যোৰহাট ঠিক আছে টেকেলি ফুটা বেদেতি ঘাট আৰু এটো হল খেৰখুটিয়া খুটি আৰু এইখিনি পাই এইখিনিলে ডিসটেন্স প্ৰায় 100 কিলোমিটাৰ ঠিক আছে তাৰ লগতে আমি সকলোৱে জনা দৰকাৰি যে এখন নদীতে স্মলেষ্ট ৰিভাৰ আইল্যান্ডও আছে যেটো উমানন্দ হয় উমানন্দ টেম্পলটো কোনে গঢ়াইছিল
গদাধৰ সিংহই বহাইছিল শিৱ টেম্পল এতিয়া কলং কপিলি আমি অলপ ষ্ট্ৰীমটো জনা দৰকাৰী এইখিনতে হাতীমুৰাৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পৰা এটা খুঁটি এটা ওলাইছে যেটো কলং বুলি কয় ঠিক আছে এই কলং নদীখন গৈ পেলাই এটা জায়গাত কপিলি নদীৰ লগত লগ হয় আৰু সেই পইণ্টটো কয় ধৰমতুলত কলং আৰু কপিলি নদী লগ হয় তাৰ পিছত লগ হৈ পেলাই যেটো খুঁটি আগবাঢ়ি যায় সেই খুঁটিটোৱে আকৌ দিগাৰু নদীখনৰ লগ হয় ঠিক আছে দিগাৰু মানে হৈছে এখন নদী গাৰু হিলছৰ পৰা আহা এখন নদী ঠিক আছে তো এই গাৰু হিলছৰ পৰা আহা নদী দিগাৰু আৰু ইফালে কপিলি আৰু ইফালে কলং এই তিনিখন লগ হৈ পেলাই এইখিনতে কাজলি মুখত গৈ পেলাই ব্ৰহ্মপুত্ৰ নদীত লগ হৈছে হাতী এইখিনি চন্দ্ৰপুৰ ঠিক আছে দিগাৰু কপিলি আৰু কলং একেলগ হৈ পেলাই কাজলি মুখত গৈ ব্ৰহ্মপুত্ৰ নদীত পৰে ঠিক আছে সেইকাৰণে এই ষ্ট্ৰীমটো কলং কপিলি বুলিও কোৱা হয় এতিয়া কেটামান এডিশনাল পইণ্ট total length of the Brahmaputra river in India 916 কিলোমিটাৰ এতিয়া এই 916 ৰ ভিতৰত 276 কিলোমিটাৰ হল অৰুণাচল প্ৰদেশত আৰু 640 কিলোমিটাৰ হল অসমত আৰু নদীখনৰ ওভাৰঅল লেংথ হৈ গল গোটেই ওয়াৰ্ল্ডত মানে তিনিখন দেশ মিলাই পেলাই 2900 কিলোমিটাৰ ঠিক আছে এটো আমাৰ বৰ্তমান চলিত ডাটা মানে গতিকে যিকোনো পৰীক্ষাত আহিলে এই ডাটাই দিব লাগিব কিন্তু ৰিসাৰ্চত গম পোৱা গৈছে যে ইয়াৰ লেংথটো 38 কিমান এপ্ৰক্সিমেটলি 3800 কিলোমিটাৰ মান হয় ঠিক আছে গতিকে আমি এতিয়া যেহেতু কারেন্ট স্টেটত আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চনে ফুটিব গতিকে এই যেটো আমাৰ এক্সিস্টিং ডাটাখিনি আমি মন ৰাখিলে হ'ল ব্ৰহ্মপুত্ৰ নদীৰ সোৰ্স হ'ল আংশী গ্লেচিয়াৰ টিবেট আৰু যিখন ব্ৰহ্মপুত্ৰ নদীৰ উইথ শৰাইঘাট দলঙৰ ওচৰত 1.2 কিলোমিটাৰ সবতকে ঠেক হয় আৰু ডিব্ৰুগড়ৰ ওচৰত 10 কিলোমিটাৰ হয় সবতকে ডাঙৰ হয় তাৰপিছত এটা ডাঙৰ এটা নেপকোৰ প্ৰজেক্ট এটা আছে কপিলি নদীৰ ওপৰত 275 মেগাৱাটৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন অৰুণাচল প্ৰদেশ জানা যায় সিয়াং এণ্ড দিহাং লাষ্ট ৰাইট বেংক ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আসাম সোনকুচ stream of Brahmaputra river in Sundarban Meghna ঠিক আছে এখিনি এডিশনাল ইনফরমেশন হয় ওয়াটার ডিচার্জ অবজারভেশন সেন্টার কেটামান ওয়াটার ডিচার্জ অবজারভেশন সেন্টার বনোৱা হৈছে সেন্ট্রাল গভর্নমেন্টৰ দ্বাৰা বা স্টেট গভর্নমেন্টৰ দ্বাৰা সেন্ট্রাল গভর্নমেন্টৰ দ্বাৰা বনোৱা হৈছে যোগীঘোপা আৰু পাছিঘাটত আৰু স্টেট গভর্নমেন্টৰ দ্বাৰা বনোৱা হৈছে পাণ্ডু ঠিক আছে একিটা হল ওয়াটার ডিচার্জ অবজারভেশন সেন্টার ব্ৰহ্মপুত্ৰ নেমড বাই বড়ো পিপল বুৰলুং বুথুৰ এভাৰেজ গ্ৰেডিয়েন্ট এটা গ্ৰেডিয়েন্ট বুলি ক'লে সদায় বস্তুবিলাক সদায় নদীবিলাক উচ্চ অঞ্চলৰ পৰা নিম্ন অঞ্চললৈ যায় এনেকৈ বৈ আহে তো এই যেটো এভাৰেজ গ্ৰেডিয়েন্ট হল মানে ব্ৰহ্মপুত্ৰ নদীৰ 0.15 মিটাৰ পাৰ কিলোমিটাৰ 0.15 মিটাৰ পাৰ কিলোমিটাৰ ড্ৰেইনেজ প্যাটাৰ্ন ডেনড্ৰিটিক ড্ৰেইনেজ সিস্টেম এন্টিসিডেন্ট ড্ৰেইনেজ সিস্টেম ইয়াতে দুটা বস্তু আছে এটা ড্ৰেইনেজ প্যাটাৰ্ন আৰু ড্ৰেইনেজ সিস্টেম ড্ৰেইনেজ প্যাটাৰ্নটো হৈ গল ডেনড্ৰিটিক আৰু ড্ৰেইনেজ সিস্টেমটো হল এন্টিসিডেন্ট ড্ৰেইনেজ সিস্টেম ডেনড্ৰিটিক মানে হল কি ইয়াৰ বহুত শাখা প্ৰশাখা আছে ঠিক আছে তো এনেকুৱা বহুত যদি শাখা প্ৰশাখা থাকে তেতিয়া হলে হেতু ডেনড্ৰিটিক বুলি ক'ব প্যাটাৰ্নটো আৰু ড্ৰেইনেজ সিস্টেমটো এন্টিসিডেন্ট মানে হৈ গল is a stream that maintain its original course and pattern despite the changes in underlying rock topography. Rock topography structure to যেনেকৈ নহক কি নিজৰ মানে course to maintain কৰে original course to ঠিক আছে হেতু হল antecedent stream drainage system এতিয়া কেটামান rank আমি একেলগে চাই যাও যেহেতু আমি কৈছো যে additional information দিবলৈ চেষ্টা কৰিম বুলি sediment research যিখিনি গেট লৈ আহে গেট যেহেতু পাহাৰৰ পৰা বৈ আহিছে গতিকে খহাই আনিব বস্তুবিলাক মাটি হিল সব খহাই আনিব অলপ হলেও গতিকে সেডিমেন্ট ডিসচাৰ্জৰ ক্ষেত্ৰত মানে সেডিমেন্ট ডিসচাৰ্জত গোটেই ওয়াৰ্ল্ডৰ ভিতৰত ইয়াৰ ৰেংক হল সেকেন্ড ঠিক আছে আৰু ফাৰ্স্ট ৰেংক হল হুৱাংহু চাইনাৰ হুৱাংহু নদী ফাৰ্স্ট ৰেংক ওয়াৰ্ল্ডৰ ভিতৰত সেডিমেন্ট ডিসচাৰ্জৰ ক্ষেত্ৰত আৰু যেহেতু সেকেন্ড হয় গতিকে ন্যাশনাল ৰেংক টু 1 হ'ব সেডিমেন্ট ডিসচাৰ্জ তাৰপিছত ওয়াটাৰ ডিসচাৰ্জত ওয়াৰ্ল্ডৰ ভিতৰত ৰেংক 5 হয় আৰু এমাজন হল
worldৰ ভিতৰত rank 1 আৰু water dischargeত কিন্তু গোটেই ইণ্ডিয়াৰ ভিতৰত কিন্তু rank 1 water discharge ঠিক আছে প্ৰথমটো চালো আমি sediment discharge পিছত হল water discharge আৰু এটা হল lengthত হল worldৰ ভিতৰত 15th যেটো নীল নদী সবকে দীঘল হয় worldৰ ভিতৰত আৰু national rank হল 7th lengthৰ ভিতৰত ঠিক আছে তিনটা বস্তু চাইছো length water discharge আৰু sediment discharge worldৰ ভিতৰত first rank Huanghu water discharge first rank Amazon আৰু lengthত first হল নীল নদী তো আমি regional GK থ্ৰু দি আমি national নহয় international GK আপুনি অকমান চাবলৈ চেষ্টা কৰিব এতিয়া এইটো হল গিৰিখাত এই গিৰিখাতটো এনেকুৱা ডাঙৰ টাৰ্ণ লৈছে যেটো ব্ৰহ্মপুত্ৰ নদীখনে এটা যেহেতু আমি সকলোৱে জানো যে প্ৰথমতেটো এনেকৈ টিবেটৰ পৰা এনেকৈ আহি আছিল মানে ওয়েষ্টৰ পৰা ইষ্টলৈহে গৈ আছিল কিন্তু আমি ব্ৰহ্মপুত্ৰ অসমতটো বয় কেনেকৈ ইষ্টৰ পৰা ওয়েষ্টলৈ এনেকুৱা নদীখন কেনেকৈ এনেকুৱা হৈ গল এই টাৰ্ণটোৰ কাৰণে ঠিক আছে আৰু ইন টাৰ্ণটো কয় নামচা বৰৱা ঠিক আছে আৰু এনেকুৱা লাগে নামটো শুনিলে হয়তো চাগে কিবা আহোম পদবী মানুহে চাগে হয়তো নামটো দিছিলে নেকি বৰুৱা নামচা বৰুৱা ঠিক আছে নামচা বৰুৱা হেতু নামচা বৰুৱা খাটটোতে টাৰ্ণটো লৈছে ডাঙৰ টাৰ্ণটো লৈ পেলাই অৰুণাচল প্ৰদেশত সোমাইছে এতিয়া আমি সকলোৱে জানো যে বিশেষকৈ প্ৰধানকৈ চাৰিখন দলং আছে আমাৰ হৰাইঘাট নৰনাৰায়ণ হেতু হৰাইঘাট দলং কুলিয়াহুমৰা ব্ৰিজ আৰু বগীবিল ব্ৰিজ হয় আৰু এখন ডাঙৰ দলং আছে ধলাশদিয়া ব্ৰিজ এখন হল লোহিত নৈৰ ওপৰত লোহিত নৈখন হল ব্ৰহ্মপুত্ৰৰ এখন সহায়ক নৈ বা ট্ৰিবিউটাৰি ঠিক আছে ব্ৰহ্মপুত্ৰৰ ওপৰত বিশেষকৈ আছে বগীবিল এফালে আছে কুলিয়াহুমৰা ব্ৰিজ এফালে আছে চৰাইঘাট ব্ৰিজ এফালে আছে নৰনাৰায়ণ হেতু ঠিক আছে এতিয়া আমাৰ জিকে ফাৰৰ পৰা ইম্পৰ্টেন্ট হয় এই কুলিয়াহুমৰা ব্ৰিজখন যে আছে সেইখিনি জেগাত জিয়াভৰলি নদীখনে আহি পেলাই লগ হৈছে ব্ৰহ্মপুত্ৰ নদী ঠিক আছে আৰু সেম প্যাটাৰ্ণত এই মানাহ নদীখনে গৈ পেলাই এই নৰনাৰায়ণ হেতুত গৈ পেলাই ব্ৰহ্মপুত্ৰ নদীখনত নৰনাৰায়ণ হেতুখনৰ ওচৰতে ব্ৰহ্মপুত্ৰ নদীত লগ হৈছে গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন এটা হ'ব পাৰে ভৰলি নদীয়ে কুলিয়াহুমৰা ব্ৰিজৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ হৈছে মানাহ নদীখনে নৰনাৰায়ণ হেতুৰ লগত নৰনাৰায়ণ হেতুখনৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ লগ হৈছে ঠিক আছে আৰু সুধিব পাৰে ধলাশদিয়া ব্ৰিজখন কোনখন নদীৰ ওপৰত লোহিত নদীৰ ওপৰত ঠিক আছে আৰু এফালে বগীবিল ব্ৰিজে কি কানেক্ট কৰে বগীবিল ব্ৰিজে ডিব্ৰুগড় আৰু ধেমাজি কানেক্ট কৰে কেইটামান ইম্পৰ্টেন্ট কুৱেশ্চন চাবলৈ চেষ্টা কৰিছো একিটা অৱশ্যে আহিছেও পাব্লিক হেলথত আহিছে 2021 which of the following is not south bank tributary of Brahmaputra river সেইকাৰণে আমি এখন নদী দুখন নদী চালে নহয় আমি থুলমুলকে যিমানখিনি মেজৰ ট্ৰিবিউটাৰিজ আছে গোটেইখিনি চাব লাগে এই কোৱেশ্চনটোৱে হেতুকে প্ৰুভ কৰে যে আমি এখন দুখন নদী চাই গলে নহব ইয়াত খুদিছে কোনখন নহয় সাউথ বেংক ট্ৰিবিউটাৰি নহয় বুলি খুদিছে এতিয়া বুঢ়ীদিহিং হয় বৰগাং ভালকে নাজানো দিখৌ নদীখন শিৱসাগৰৰ ফালে আছে গতিকে হয় কপিলী নদী নগাঁও মৰিগাঁও ফালে আছে গতিকে হয় মানে এই বৰগাংখন হল সাউথ বেংক ট্ৰিবিউটাৰি বৰগাংখন সাউথ বেংক ট্ৰিবিউটাৰি নহয় ঠিক আছে বুঢ়ীদিহিং হয় ডিব্ৰুগড় ফালে আছে দিখৌখন শিৱসাগৰ ফালে আছে কপিলী মৰিগাঁও নগাঁও ফালে আছে গতিকে এই বুঢ়ীদিহিং দিখৌ আৰু কপিলী সাউথ বেংক ট্ৰিবিউটাৰি হয় কিন্তু বৰগাংখন নহয় বৰগাং আহে আসলতে ঠিক যেটো গহপুৰ ৰোডত বৰগাং আহে বৰগাং এটা এৰিয়া আছে হয় তো এনসাৰটো হ'ব বৰগাং Second question, the part of the river Brahmaputra between Pasighat and Parachuram Kund is known as. Hetu dubar ahise, ebar public health to ahise aru forest ranger to ahise. Brahmaputra nodikhonok Pasighat aru Parachuram Kundor majot ki namere jana jay. To jitu stream mane head stream to jeneke jitu Siang loi pelai Dihang loi pelai ahise hetu stream to Pasighat aru Parachuram Kund olop sui goise gotike hei stream to hoi gol Dihang. ঠিক আছে দিহান which of the following is not south bank tributary of Brahmaputra river option bilak belek
দিগাৰু কপিলি মানস কৃষ্ণাই ঠিক আছে তো ইয়াতে কৈছে সাউথ বেংক ট্ৰিবিউটাৰি নহয় ইয়াৰ ভিতৰত এতিয়া মানসখন দিগাৰুটো হ'ব মানস নহয় কপিলি সাউথ বেংক ট্ৰিবিউটাৰি হ'ব কৃষ্ণাই সাউথ বেংক ট্ৰিবিউটাৰি হ'ব গতিকে মানসটো হ'ব এনসাৰ নেক্সট কোৱেশ্চন দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ কল ইন টিবেট টিবেটত কি নামেৰে জানা যায় দিহাং সিয়াং সাংপো যমুনা দিহাং জানা যায় অৰুণাচলত সিয়াং জানা যায় অৰুণাচলত সাংপো জানা যায় টিবেটত যমুনা জানা যায় বাংলাদেশত এটো এতিয়া টিবেটৰ কথা কৈছে গতিকে সাংপো what is the meaning of the sangpo sangpo meaning hol purifier sangpo meaning hol purifier what is the name of the river sangpo in Arunachal Pradesh এই সাংপো নদীখনৰ অৰুণাচল প্ৰদেশৰ নাম কি দিহাং দিবাং লোহিত নে সুবনসিৰি নাম হল দিহাং বা সিয়াং which place does the river dihang knows as brahmaputra কোনটো জায়গাত দিহাং নদীখনক ব্ৰহ্মপুত্ৰ নদী বুলি জানা যায় হেতু হল খদিয়া ঠিক আছে খদিয়াতে দিহাং নদীখন যেতিয়া আহি পেলাই দিবাং আৰু লোহিতৰ লগত লগ হৈছে তেতিয়া ব্ৰহ্মপুত্ৰ নদী বুলি জানা যায় খদিয়া কি আছিল খদিয়া চুটিয়া সাম্ৰাজ্যৰ ৰাজধানী আছিল which of the following river joins the Dihang river to form Brahmaputra near the city of Sadia কোনখন বা কোনখন নদীয়ে দিহাং নদীৰ লগত লগ হৈ পেলাই ব্ৰহ্মপুত্ৰ নদীখন ফৰ্ম কৰিছে খদিয়া দিবাং আৰু লোহিত ঠিক আছে দিহাং দিবাং আৰু লোহিত মিলি পেলাই ব্ৰহ্মপুত্ৰ ফৰ্ম কৰিছে সদিয়া গতিকে অপচন হ'ব সি দিহাং দিবাং আৰু লোহিত which of the following is the largest number of freshwater riverine island formed by the river Brahmaputra এতিয়া riverine islandৰ কথা কৈছে গতিকে এটো মাজুলীয়ে হ'ব largest river island মাজুলী which of the following is not north bank tributary of Brahmaputra river কোনখন north bank tributary নহয় বুলি খুদিছে ঠিক আছে ধনসিৰি সিয়াং জিয়াধল আৰু নদিহি ঠিক আছে এতিয়া আমি অলপ জনা দৰকাৰি যে ধনসিৰি নৈখন নৰ্থতো আছে সাউথতো আছে ঠিক আছে ধনসিৰি নৰ্থতো আছে সাউথতো আছে সিয়াংখন কিন্তু মেইন ষ্ট্ৰীম জিয়াধল নৰ্থত হ'ব কিন্তু নদিহিংখন কিন্তু সাউথত হয় বুঢ়ী দিহিং আৰু নদিহিং কিন্তু সাউথত হয় গতিকে অপচনটো হ'ব নদিহিং নদিহিংখন মানে কাৰেক্ট অপচন কাৰণ ধনসিৰিটো নৰ্থতো আছে সাউথতো আছে সিয়াংখন হ'ল মেইন ষ্ট্ৰীম জিয়াধলখন নৰ্থ বেংকৰ ট্ৰিবিউটাৰি হয় which of the following is not south bank tributary of the Brahmaputra river সাউথৰ নহয় বুলি সাউথ বেংকৰ নহয় বুলি কৈছে দিগাৰু কপিলি মানস কৃষ্ণাই ইয়াৰ ভিতৰত মানসখন হ'ব এটো সেই কোৱেশ্চন ৰিপিট হৈছে চাগে next which of the following tributary of the river Brahmaputra is snowfed এতিয়া snowfed মানে এনেকুৱা যি মানে উচ্চ পৰ্বতমালাৰ পৰা বৈ অহা নদী যৰ লগত মানে হিমবাহ যুক্ত হৈ আছে মানে যত মানে কি গ্লেচিয়াৰ হেনেকুৱা যুক্ত হৈ আছে ঠিক আছে তো এতিয়া ইয়াতে অপচন আছে নদিহিং ধনসিৰি বুঢ়ী দিহিং পাগলাদিয়া ঠিক আছে তো আমি হেতু এনসাৰটো দিয়াৰ ক্ষেত্ৰত আমি স্নোফেড ট্ৰিবিউটাৰিজ কেখনমানৰ নাম আমি জানিব লাগিব বিশেষকৈ ঠিক আছে এতিয়া এনসাৰটো হ'ল পাগলাদিয়া কিন্তু among the tributaries of river Brahmaputra Subansiri Manas Jiavuroli Pagladia Puthimari and Sonkush are the snowfed tributaries ঠিক আছে তো মানে যিবিলাক বহুত উচ্চ গিৰিমালাৰ পৰা বৈ অহা নদী যত ধৰা গ্লেচিয়াৰ যুক্ত হৈ আছে হেনেকুৱা ঠিক আছে নেক্সট কোৱেশ্চন what is the name of the river Brahmaputra in Bangladesh এতিয়া বাংলাদেশত ৰিভাৰ ব্ৰহ্মপুত্ৰখনক তিনটা নামেৰে জানা যায় প্ৰথমতে যমুনা পিছত গংগা পৰাৰ পাছত পদ্মা পিছত আকৌ বৰাক নদীখন লগ হওঁতে হেখিনি মেঘনা বৰাকখন তাতে মেঘনা বুলি কয় ঠিক আছে তো যেহেতু ব্ৰহ্মপুত্ৰ নদীখনক কি বুলি জানা যায় বুলি কৈছে গংগা আৰু মেঘনা যুক্ত হোৱাৰ আগত যেহেতু যমুনা বুলি জানা যায় গতিকে আমি যমুনা অপচনটো দিব লাগিব যমুনা ঠিক আছে
Sadia to Dhuburi in Brahmaputra River is known as National Waterway 2345. এতিয়া আমি যেনেকে ন্যাশনাল হাইওয়ে নামকৰণ কৰো তেনেকে কিসমান সিলেক্টেড কিসমান পানীৰ মানে পথ আছে জলপথ আছে হেবিলাক ন্যাশনাল ওয়াটাৰওয়ে নামকৰণ কৰা হৈছে ঠিক আছে এতিয়া আমাৰ হদিয়াৰ পৰা ধুবুৰীলে এটো ন্যাশনাল ওয়াটাৰওয়ে 2 ন্যাশনাল ওয়াটাৰওয়ে 2 ঠিক আছে ন্যাশনাল ওয়াটাৰওয়ে 2 হলগা এই মানে হদিয়াৰ পৰা ধুবুৰীলে যেটো ওয়াটাৰ ৰুট জল পৰিবহন হেতু ন্যাশনাল ওয়াটাৰওয়ে 2 ঠিক আছে তো আমি এটো ভিডিওৰ যোগেদি মেইনলি আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ বেলেগ বেলেগ দেখত কি নামেৰে জানা যায় তাৰপৰি আমাৰ বিশেষকৈ অসমত কিনো উপনৈ আছে ট্ৰিবিউটাৰিজ আছে আমি হে বিষয়ে আমি গম পালো এতিয়া ট্ৰিবিউটাৰিজ বুলি ক'লে সাধাৰণতে নৰ্থ বেংক ট্ৰিবিউটাৰিজ আৰু সাউথ বেংক ট্ৰিবিউটাৰিজ বুলি জানা যায় কিন্তু আমি এই ভিডিওৰ যোগেদি আমি ৰাইট এন্ড লেফট ট্ৰিবিউটাৰিজৰ বিষয়ে আমি অকমান থুলমুলকে গম পালো ঠিক আছে তাৰ লগতে আমি ড্ৰেইন সিস্টেম ড্ৰেইন প্যাটাৰ্ন তাৰপৰি আমি সাব ট্ৰিবিউটাৰিজ কিখন মানু আমি চালু লগতে হয় তো হেখিনি হল মেইন পইণ্ট আৰু বিশেষকৈ নৰ্থ ফালৰ হল সুবনচিৰি আৰু জিয়াভৰলি ইম্পৰ্টেন্ট আৰু মানাস আৰু লেফট ফালৰ বিশেষকৈ বুঢ়ীদিহিং ধনচিৰি আৰু কপিলি ঠিক আছে হেকিখন হল মেইন উপনৈ তাৰ লগতে আমি যিমানখিনি ইম্পৰ্টেন্ট ট্ৰিবিউটাৰিজ আছে হে বিষয়ে আমি এই ভিডিওটোৰ যোগেদি আমি অলপমান থুলমুলকে চালো ঠিক আছে এটো যেনেকে সুবনচিৰি জিয়াভৰলি গাভৰু ধনচিৰি পুঠিমাৰি পাগলাদিয়া মানাস টিপকাই চম্পাৱতী ইফালে হ'ব সোনকুচ কপিলি ধনচিৰি দিখৌ দিসাং জাজি বুঢ়ীদিহিং ইফালে লোহিত ইফালে দিবাং ইফালে দিবাং আৰু দিখাং ঠিক আছে এনেকে হল মেইন ট্ৰিবিউটাৰিজ বিলাক তো আমি সাধাৰণতে আসাম জিওগ্ৰাফি বুলি ক'লে সাধাৰণতে international boundaries state boundaries climate soil hill plateau tributaries river system forest survey rank and statistics mineral wealth physiography national park wildlife sanctuary brahmaputra river system হেবিলাকৰ বিষয়ে মেইনলি হয় কিন্তু আমি এই ভিডিওটোৰ যোগেদি আমি কি চালো আমি ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেমৰ বিশেষকৈ ট্ৰিবিউটাৰিজ বিলাকৰ বিষয়ে অকমান চালো ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেমৰ ট্ৰিবিউটাৰিজ বিলাকৰ বিষয়ে আমি অকমান থুলমুলকে চাবলৈ চেষ্টা কৰিলো এতিয়া আমি অলৰেডি ব্ৰহ্মপুত্ৰ ৰিভাৰ সিস্টেমৰ ওপৰত এক্সট্ৰাকে এটা ভিডিও বনাই থৈছো ফৰ অল দ্য ষ্টেট লেভেল কম্পিটিটিভ এক্সামিনেশ্যন ইম্পৰ্টেন্ট হয় আৰু এটা হল ব্ৰিজেছ অভাৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ আমি বনাইছো যিমান কিখন ব্ৰিজ আছে কি জায়গা কানেক্ট কৰে কিমান লেংথ হয় কেতিয়া আৰম্ভ হৈছিল ব্ৰিজখন হে বিষয়ে আমি এটা ভিডিও বনাইছো তাৰপৰি অসমৰ নেশনেল পাৰ্ক বায়োস্ফিয়াৰ ৰিজাৰ্ভ টাইগাৰ ৰিজাৰ্ভ এলিফেন্ট ৰিজাৰ্ভ ওয়াইল্ডলাইফ সেঞ্চুৰীৰ ওপৰতো আমি বেলেগ বেলেগ ভিডিও বনাই থৈছো সেইখিনি আমাৰ যেটো আমাৰ পুংখানুপুংখ জ্ঞান চেনেলৰ ভিডিওসমূহ চালে আপোনালোকে গম পাব তাতে ডিটেইলছত দিয়া আছে সদায় পঢ়োতে আমি স্পেসিফিক পইণ্ট হিচাপে মানে বস্তুবিলাক পঢ়িলে ভাল আমি গুটেইখিনি কম্বাইন কৰি যদি আমি বস্তুখিনি পঢ়ো তেতিয়া হলে অলপমান আমাৰ পাহৰাত আমাৰ সুবিধা হয় সেইকাৰণে যেতিয়া আমি ওয়াইল্ডলাইফ সেঞ্চুৰী চাম অকল ওয়াইল্ডলাইফ সেঞ্চুৰী নেশনেল পাৰ্ক হলে নেশনেল পাৰ্ক অকল ব্ৰিজেছ মানে ব্ৰিজেছ অকল ট্ৰিবিউটাৰিজ মানে অকল ট্ৰিবিউটাৰিজ ঠিক আছে এনেকুৱা হলে আমাৰ পঢ়িবলৈ ভাল এতিয়া আমাৰ এই পুংখানুপুংখ জ্ঞান চেনেলটোৰ যোগেদি আমি আসাম হিষ্ট্ৰী আসাম কালচাৰ আৰ্ট এণ্ড কালচাৰ আসামিজ লিটাৰেচাৰ গুটে নেশনেল পাৰ্ক ওয়াটাৰ বায়োস্ফিয়াৰ ৰিজাৰ্ভ গুটেখিনি আমি কভাৰ কৰিছো অলপকে তো এনেকৈ অসমৰ ওপৰত ভিডিওসমূহ চাই থাকিবৰ কাৰণে আসাম জিকে ৰিলেটেড ভিডিওসমূহ চাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কেনেকুৱা পালে জনাব থ্যাংক ইউ সো মাচ থ্যাঙ্কস ফৰ ওয়াচিং